নমস্কাৰ, মই তৃষ্ণাই পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। মই তৃষ্ণাই মোৰ বাগিচালৈ স্বাগতম বহুতেই কাম কৰিলোঁ আৰু এতিয়া 8 বাজিছে আৰু আপোনালোকলৈ পুৱাৰ সময়খিনি এটা ভিডিঅ' আপলোড কৰিলোঁ আপোনালোকৰ বাবে। পুৱাৰ সময়খিনি মই কি কৰিছিলোঁ তাৰে এই ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আহকচোন চাওঁ মোৰ ভিডিঅ'ত আজি পুৱাতে কি কাম মই কৰিলোঁ সেয়া আপোনালোকক জনাম আৰু মোৰ মিষ্টাৰে কি কৰিছে তাকে জনাম। নতুন মোবাইলতনো কেনেকুৱা দেখা পোৱা যায় তাকে কৰিবলৈ ওলাই আহিছোঁ। আৰু এয়া চেইন অফ গ্ল'ৰী, খুব সুন্দৰ এটা ধুনীয়া ফুল। আপোনালোকে সংগ্ৰহ কৰিলে নে নাই নাজানো। এয়া মোৰ 2 বছৰ দিন ধৰি আছে, কিন্তু মই এইবাৰ এটাই দুখৰ বিষয়, ইয়াৰ কাটিং কৰি বনাবলৈ মই সুবিধা নাপালোঁ, পৰা নহ'ল। বাৰিষা ছিজনতে কৰিব লাগিছিলে, কিন্তু এবাৰ গৰম কৰি থাকোঁতেই গ'ল, গৰমত কাম কৰিবলৈ নোৱাৰিলোঁ। আৰু অতি সুন্দৰ ধুনীয়া চেইন অফ গ্ল'ৰী বুলি কয় এইটো। ইমান ধুনীয়া মৰম লগা ফুলটো দেখিছেনে? কিবা এইটো অফ হোৱাইট হয়, একেবাৰে হোৱাইট নহয়, অফ হোৱাইট হয় ফুলটো। ইমান ধুনীয়াকৈ যত্ন একেবাৰে নালাগে বুলি ক'লেও বেয়া নহয়। আৰু এইটো মেণ্ডেবিলাটো এনেদৰে পটতে ফুলি আছে। এই চেইন অফ গ্ল'ৰীটো আপোনালোকক দেখুৱাইছোঁ মই, মোৰ কিন্তু বহুত ভাল লাগে। আপোনালোকে কিমান ভাল লাগে মই সেইটো নাজানো। যদি ভাল লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, তেতিয়াহ'লে নেক্সট টাইম আপোনালোকে পাব। যদিহে পচন্দ হৈছে ফুলটো। এতিয়া ফুলি যোৱাৰ পাছতে মই ভাবিছোঁ কাটিং যেনে তেনে কৰি বচাম আৰু বচাব লাগিব। আৰু সেইটো কাৰণে আপোনালোকক দেখুৱালোঁ। ইমান মৰম লগা দেখিছে, কিবা এটা এনেদৰে জোকা বান্ধি ফুলে। এই 3 জোকা ফুলিছে। এইজোপা গছজোপা মানে এয়া মিষ্টাৰে পানী দিয়া কাম কৰি আছে। পুৱাতে মই ফুল ৰুলোঁ। আজি কি ফুল ৰুলোঁ, গজেনিয়া ৰুলোঁ আৰু ডগ ফ্লাৱাৰ আকৌ ৰুইছোঁ আৰু কাম কৰিলোঁ যিখিনি ছিজন ফুল, ঋতু ফুল, সেই ফুলবিলাকত সাৰ প্ৰয়োগ কৰিলোঁ। আকৌ কেৱল ফুলৰ পুলিটো ৰুওঁতেতো সাৰ দিব লাগে, মাটিখিনিত মিক্স কৰিবই লাগে। কিন্তু আকৌ যেতিয়া পুলিটো 20 দিন হ'ব বা 15-10 দিন হ'ব, তেতিয়াই আকৌ তাতে সাৰ প্ৰয়োগ কৰিব লাগে। এইখিনি পানী দি দিয়াৰ লগে লগে এনেদৰে নেটৰ ঘৰতে আছে এইবোৰ ফুল। যেনি তেনি লোকেল গেন্দাটো ৰুই ৰাখিছোঁ। এই ফুলটো ভালে নাপায় নে কি নে, মানুহবিলাকে নিকিনে দেখোন। এনেই কিনিলোঁ, এনেই জমা কৰি ৰাখিছোঁ। এইবিলাক যেতিয়া নাথাকে বিচাৰি আছিলে, ৰঙা মচন্দা লাগে বুলি, এতিয়া দেখোন কোনেও নিবিচাৰে। পুৱাতে কেৱল কাম আৰু কাম। এইফালেদি ব্ৰেকফাষ্টটো ৰেডি কৰিব লাগে, পানী দিয়া কাম। এইবাৰ দেখোন ঠাণ্ডা নাহিবই তেনেকুৱা যেন অনুমান হৈছে। কিয় জানেনে? অকণো থেতুৰি ধৰাটো দূৰৰ কথা, ঠাণ্ডাই নালাগে। ৰ'দটো ইমানেই কাঢ়া, ৰ'দত ওলাবলৈ নোৱাৰোঁ 9টা বজাৰ পৰা, আৰু ওলাবলৈকে নোৱাৰি বাহিৰত। সেই মেৰিগ'ল্ডখিনিৰ ওপৰত পানী পৰিলে দেখোন, নিদিবা আকৌ সেনেকৈ। সেইখিনি দিছিলোঁ কালি। চেইন অফ গ্ল'ৰী এজোপা অলপ ওখ হৈ গৈছে। এইজোপা মাটিত মই ৰুবলৈ লৈছোঁ। আৰু কিয় জানেনে, এইখিনিতে গৰমত বহুত ৰ'দ আৰু বেলেগ গছ গছনিও ৰুব নোৱাৰোঁ ফ্ৰণ্ট ছাইডত। সেইটো কাৰণে ভাবিলোঁ এই চেইন অফ গ্ল'ৰীজোপা, সেইয়া দেখিলা এতিয়া ৱালখনত লাগি গ'ল নহয়, বেছি সিফালেদি গাঁতটো খান্দিলা, দেখিলা? মানে ভালকৈ বহোৱা সেইটো, সেইফালৰ ডালটো অলপ বেকা হৈছে ন, তুমি চিধাকৈ ঘূৰা। চাওঁ অঁ হ'ব, হৈ যাব। এতিয়া এইখিনি মাটিখিনি দিব লাগিব। মাটিখিনি অলপ, তলৰ মাটিখিনি মিহি মিহি কৰি ভাঙি দিবা। এই চেইন অফ গ্ল'ৰীজোপা এইটো ফুলিবই লৈছে, কিন্তু কি হ'ল, মানুহজন লগাইছোঁ যেতিয়া কামটো কৰি লওঁ বুলি এয়া এইজোপা দিছোঁ ছাঁ পৰিবৰ কাৰণে। বিশেষকৈ মই এই ফুলজোপাকে ইয়াতে ৰুই দিছোঁ।
গৰমত বহুত বেছি গৰম। টাবটো যদি পুৰণি হয়, পটটো যদি পুৰণি হয়, এনেদৰে মই ভাঙি দিয়া হ'লে এই পটটোৰ পৰা উলিয়ালোঁ চেইন অফ গ্ল'ৰীজোপা। ইয়াতে কিয় উলিয়াই পেলালোঁ জানেনে? কাৰণ ইয়াতে আকৌ নতুনকৈ সাৰ মাটি প্ৰয়োগ কৰিবলৈ অসুবিধা হৈছে আৰু পটটো পুৰণি হ'ল আৰু ইয়াতে সাৰ প্ৰয়োগ কৰা হোৱা নাই। সেইটো কাৰণে গছজোপাও খুব হেল্থটো বেয়া হৈছে ইয়াৰ। সেইটো কাৰণে আৰু কি হ'লে এজোপা ধুনীয়া ফুল ইয়াতে বগা হৈ অফ হোৱাইট বগা ফুল এজোপা আগফালেদি জিলিকি থাকিব উইণ্টাৰ ছিজনত আৰু খুব সুন্দৰভাৱে ফুলিব এতিয়া। এই চাবা দে গুৰিটো যাতে কষ্ট নাপায়। আৰু আনিবা সেই বস্তাটোৰ ওপৰতে মাটিখিনি পৰিছে নহয়, এই বস্তাটো দাঙিব লাগিব। আৰু ছাঁ দিব গৰমত। ঠাণ্ডা দিনকেইটা বাৰু তেনেদৰে চলি যায়, কিন্তু ইয়াত ইমান ঘৰটো কেনেকৈ ৰ'দ পৰিছে দেখিছে? সেই ঘৰটো কি হৈছে, তাৰ নেটখিনি আগফালৰ নেটবোৰ এৰুৱাই দিলোঁ। এতিয়া গৰমত হয়তো আকৌ লগাব লাগিব, বহুত বেছি ৰ'দ। আৰু ইয়াত বেছি ৰ'দ পৰাৰ কাৰণে মই এই ব্যৱস্থা কৰিছোঁ। এই চেইন অফ গ্ল'ৰীজোপা ওখ হ'বলৈ দিম, ওখ হৈ ফুলিব আৰু ছাঁও দিব। সেইটো কাৰণে এই ব্যৱস্থা কৰা হৈছে। ভাবি আছিলোঁ, বহুত দিনৰ পৰা ভাবি আছিলোঁ যে কি ফুল লগাম আগফালেদি, এইটো আগফাল ছাইডটো মানে কি ফুল ৰুই দিম বুলি মই ভাবিয়ে পোৱা নাছিলোঁ। সেইটো কাৰণে আজি ভাবিলোঁ চেইন অফ গ্ল'ৰীজোপাকে ৰুই দিয়া যাওক, ছাঁ দিব আৰু ফুলো ফুলিব। মই ৰোৱা কলৰ পুলি কিমান ধুনীয়া হৈছে চাওকচোন। এইখিনি যেতিয়া বৰষুণ দি আছিলে তেতিয়াই ৰুইছিলোঁ। পুলিটো খুব ধুনীয়া হৈ আহিছে। এয়া হৈছে এইটো G9 বানানা পুলি নেকি। আৰু এইখিনি মই নিজে ৰোৱা বেঙেনা পুলি। বেঙেনা পুলিত দৰৱ দিয়া নাখাওঁ বুলি এনেদৰে পাতবিলাক পোকে খাই দিছে, দৰৱ নিদিয়াৰ কাৰণে।